নমস্কাৰ। মোদী ডাঙৰীয়া অসমলৈ আহিলে আমিও তেখেতক ৱেলকাম জনালো। বহুত আশা কৰিছিলো অসমলৈ কিবা কিবি দিব বুলি, বিহাৰক যেনেকে দিছিলে। নিৰ্বাচনৰ আগে আগে আহিলে তেখেতে বহুত কিবা কিবি দি থৈ যায়, পিছত সেইখিনি আকৌ বেলচা মাৰি লৈ যায়, সেইটো বেলেগ কথা। কিন্তু কিবা এটা আহিলে দি থৈ যায়। এতিয়া অসমতো আহিলে, অসমীয়া ভাষাত কথা ক'লে, অসমীয়া ভাষাত কবিতাও গালে, অসমীয়া ভাষাত গানো গালে, অসমীয়া ভাষাত ভাষণো দিলে, চবেই কৰিলে। কিন্তু আজিৰ ডেটত অসমীয়া মানুহে যোনটো বিষয়ক লৈ হাহাকাৰ কৰি আছে, জুবিনদাৰ ন্যায়। স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিনদাক হত্যা কৰা হৈছে। সেই হত্যাৰ তদন্ত চলি আছে, জুবিনদাই ন্যায় পোৱা নাই। মুখ্যমন্ত্ৰীৰ ভাষাৰে কৈছো, প্ৰত্যেকজন জুবিন প্ৰকৃত অনুৰাগীয়ে জুবিনদাৰ ন্যায় বিচাৰি হাহাকাৰ কৰি আছে। কিন্তু এই ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ মুখত এটাও শব্দ আমি শুনিবলৈ নাপালো। মোদী ডাঙৰীয়াই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এঘণ্টা সময় কটালে, কিন্তু তাৰ পৰা সোণাপুৰৰ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ খুব বেছি আধা ঘণ্টাৰ সময়। তাত গৈ কিন্তু এপাক উপস্থিত হবলৈ তেখেতৰ অৱকাশ নহল। তেখেতে আহিলে আদানী গ্ৰুপে বনোৱা এয়াৰপৰ্ট উদ্বোধন কৰিলে। যোনটোক কৈছে চৰকাৰী কাৰ্যসূচী বুলি, সেইটো কোনো চৰকাৰী কাৰ্যসূচী নহয়। আমাৰ যেনেকে কোনোবাই কৰবাত দোকান এখন খুলিলে চেলিব্ৰিটিক মাতি আনি পেলাই দোকানখন উদ্বোধন কৰায়, আদানী গ্ৰুপে বনোৱা সেই এয়াৰপৰ্টটো হেমন্ত বিশ্ব শৰ্মাই আমাৰ অসমীয়া জনসাধাৰণে টেক্স দি পেলাই যি পইচা ৰাজভঁৰালত জমা কৰিছে, সেই পইচা খৰচ কৰি মোদী ডাঙৰীয়াক ৱেলকাম জনাইছে। আৰু আদানী গ্ৰুপৰ উদ্বোধন কৰিছে মোদীয়ে। আৰু আমাৰ অনুভৱ হয় মোদী ডাঙৰীয়া আজিৰ ডেটত আদানী গ্ৰুপৰ ব্ৰেণ্ড এম্বেচাডৰ। তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নাই। ভাৰতৰ বিভিন্ন ৰাজ্যত যেনেধৰণে সম্পত্তিবিলাক, ৰাজহুৱা সম্পত্তিবিলাক আদানীক গতাই দিয়া হৈছে, তেনেধৰণে অসমৰো বিভিন্ন সম্পত্তি, হাজাৰ হাজাৰ বিঘা মাটিকে ধৰি আদানীক গতাই দিয়া হৈছে। আৰু এইবাৰ আদানী গ্ৰুপে বনোৱা এয়াৰপৰ্টটো ব্ৰেণ্ড এম্বেচাডৰ হৈ স্বয়ং মোদী ডাঙৰীয়াই আহি উদ্বোধন কৰিছে। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাতে হাততালি বজাই বাহ বাহ লৈছে যে অসমত বহুত ডাঙৰ কিবা এটা হৈছে। আৰু আমি টেক্সেৰে জমা কৰা পইচাই সেই পইচাখিনি হ্ৰাস কৰি তেখেতে মোদী ডাঙৰীয়াক স্বাগতম জনাইছে। কিন্তু যোনটো বিষয়ত কথা পাতিব লাগিছিল, সেইটো বিষয়ত তেখেতে কথা নাপাতেই। আমি আশা কৰিছিলো জুবিনদাৰ ওপৰত তেখেতে কিবা এটা মাত মাতিব, নামাতিলে। হয়তো তেখেতো জুবিনদাৰ প্ৰকৃত অনুৰাগী নহয়, বা মুখ্যমন্ত্ৰীয়েও হয়তো প্ৰকৃত অনুৰাগী বা অপ্ৰকৃত অনুৰাগীৰ সেই যোনটো কনচেপ্ট, তেখেতৰ ব্যক্তিগত কনচেপ্ট, সেইটো হয়তো বুজোৱাত ক'ৰবাত ব্যৰ্থ হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰকৃত অনুৰাগী আৰু অপ্ৰকৃত অনুৰাগীৰ বিষয়টো আপুনি এবাৰ ভাবি চাব। আৰু আমি জুবিনদাৰ ন্যায় এতিয়াও আশাত আছে। ধন্যবাদ।